সকলোকে জহাৰ আৰু নমস্কাৰ জনাইছোঁ। মই কেন্দ্ৰীয় সমিতিৰ জানিশক্তি সংগঠিৰ সাধাৰণ সম্পাদিকা জুৰিনা লংগা দিছোঁ। বিশেষ কৰি আজি যি তিনিচুকীয়া জিলাত যি বিশাল গণসমাৱেশ, এই সমাৱেশত ভাগ লোৱা মোৰ জানিশক্তি সংগঠিৰ তিনিচুকীয়া জিলা সমিতি, আঞ্চলিক সমিতি, প্ৰাইমেৰী সমিতি, লগতে আশা, আকছা, আঁঠুৱা মহিলা সমিতি সকলোকে মই ধন্যবাদ দিছোঁ। কাৰণ তেওঁলোকে আজি যি নিজৰ জনগোষ্ঠীটোৰ কাৰণে দিনজোৰা সময় দি কিনে যি আমাৰ জনগোষ্ঠীটোৰ কাৰণে মাত মাতিলে, সেয়েহে তেওঁলোকক এই ক্ষণতে মই বহুত বহুত ধন্যবাদ দিছোঁ। আৰু এই ক্ষণতে মই আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰক সুকীয়াই দিব বিচাৰিছোঁ। যিহেতু আপোনালোকে গম পাইছে যে এইটো মাত্ৰ এটা অসমৰ এটা ডিষ্ট্ৰিক্টৰহে আজি বিশাল গণসমাৱেশ, কিন্তু আপোনালোকে এই ক্ষণতে হুঁচিয়াৰ হৈ যাওক। আজি যি আমাৰ আদিবাসীৰ মৌলিক অধিকাৰ, আমাৰ যি প্ৰাপ্য, এই প্ৰাপ্য আমাক অতি শীঘ্ৰে প্ৰদান কৰক। অন্যথা আমি গোটেই অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টতেই জানিশক্তি সংগঠি তথা আশাই তথা আমাৰ যি আদিবাসী জনগোষ্ঠী, এই জনগোষ্ঠীয়ে ওলাই মাত মাতিবৰ কাৰণে আমি সাজু আছোঁ। কাৰণ আপোনালোকক অতদিনীয়া যি আমাৰ দাবী, এই দাবীবিলাক আমি মাত মাতি আছোঁ প্ৰদান কৰিবৰ কাৰণে, কিন্তু আপোনালোকে আজিলৈকে প্ৰদান কৰা নাই। গতিকে এই ক্ষণতে আপোনালোকে হুঁচিয়াৰ হৈ যাওক। এতিয়াও যদি আমাৰ দাবীসকল পূৰণ নকৰে, তেতিয়াহ'লে আমি আগন্তুক দিনত ইয়াতকৈও জংগী আন্দোলন কৰিবৰ কাৰণে আমি সকলো অসমৰ আদিবাসীয়ে প্ৰস্তুত আছোঁ। জহাৰ।